তিতাবৰৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস আৰু এই মুহূৰ্তত মই উপস্থিত হৈ আছোঁ ঐতিহাসিক ধুদৰালিৰ কাষত আৰু এই মুহূৰ্তত মই সতীৰ্থৰ জৰিয়তে NKTVৰ পৰ্দাত দেখাবলৈ চেষ্টা কৰিম যে বৃহৎ এটা বন্যহস্তীৰ জাক ইতিমধ্যে ইয়াত আহি অৱস্থান কৰিছেহি লেটেকুজান চাহ বাগিচা অঞ্চলৰ এখন বাহনীত তেখেতলোকে ইতিমধ্যে অৱস্থান গ্ৰহণ কৰিছে আৰু দীৰ্ঘদিন ধৰি তিতাবৰ বিভিন্ন প্ৰান্তত তেখেতলোকে ধান খেতি নষ্ট কৰিছে তেখেতলোকে বাসগৃহ ভাঙি তছনছ কৰিছে এনেদৰে তেখেতলোকে বিভিন্ন সময়ত তাণ্ডৱ চলাই আহিছে আৰু যথেষ্ট পৰিমাণৰ লোকচান কৰিছে কৃষকসকলৰ কিয়নো ধান খেতি খোৱাৰ সমান্তৰালভাৱে যথেষ্ট পৰিমাণৰ ধান খেতি তেখেতলোকে নষ্ট কৰিছে ইতিমধ্যে বাসগৃহ কেইবাটাও ভাঙি লণ্ডভণ্ড কৰিছে আৰু এটা হাতীৰ পোৱালিও ইতিমধ্যে এটা মৃত্যু ঘটিছিল এটা হাতীৰ পোৱালি তাৰ পিছতে হাতীৰ জাকটো ক্ৰমাৎ আক্ৰমণাত্মক হৈ পৰিছিল আৰু জাক লৈ তীব্ৰ আতংকৰ সৃষ্টি হৈছে আমি পৰিৱেশটো দেখুৱাই থাকিম আচলতে এইদৰে এটা বৃহৎ হাতীৰ দল ইতিমধ্যে আহিছে এতিয়া অৱস্থান কৰিছে দেখুৱাইছোঁ পৰিৱেশটো এনেদৰে আচলতে এই গোটেই সমগ্ৰ তিতাবৰ অঞ্চলতে এনেদৰে হাতীৰ যি উপদ্ৰৱ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত দেখুৱাই আছোঁ হাতীৰ দলটো কেনেদৰে এজোপা তামোলৰ গছ তেখেতলোকে ইতিমধ্যে ভাঙি পেলাইছে এনেদৰে আচলতে তিতাবৰ বিভিন্ন প্ৰান্তত হাতীয়ে উপদ্ৰৱ চলায় হাতীয়ে গছ ভাঙি তহিলং কৰে ঘৰ দুৱাৰ ভাঙি তহিলং কৰে খেতি পথাৰ নষ্ট কৰিছে এগৰাকী লোক আছে মই তেখেতলোকৰ লগতো কথা ক'বলৈ চেষ্টা কৰিম যে দাদা এই কিমান দিনৰ পৰা হাতীয়ে এই অঞ্চলটোত আতংক সৃষ্টি কৰি আছে হাতীয়ে প্ৰায় আপোনাৰ 20-25 দিন ঠেঙাল কছাৰীয়ে গিবনত গৈ পিনি বাহৰ পাতি আছিলে সিহঁতি তেতিয়া হাতীজাক নাহিছিলে পৰহিৰ পৰা হাতীজাক আহি 7:45 মানত সোমাই গোটেই তাণ্ডৱৰ সৃষ্টি কৰিছে কিমানমান খেতিটো নষ্ট কৰিছে প্ৰায় 80-100 ঘৰমান মানুহৰ খেতি নষ্ট কৰিছে যিহেতু এতিয়া ধান চপোৱাৰ সময় কিন্তু কৃষকে ধান চপাব পৰা নাই হাতীৰ কাৰণে চপাব পৰা নাই গোটেই মানুহৰ ধান খাই একদম গোটেই তহিলং কৰি পেলাইছে হাতীখিনি পঠিওৱাৰ ব্যৱস্থাও কৰা হৈছিলে হাতীখিনি প্ৰায় 10-15 দিনমান গিবনত থাকিলে ঠেঙাল কছাৰীয়ে বহুত সহায়ো কৰিছিলে কিন্তু এতিয়া আকৌ হাতীজাক ওলাই আহিলে মই পৰিৱেশটো পুনৰবাৰ দেখিবলৈ চেষ্টা কৰিম হাতীৰ দলটোৰ ইতিমধ্যে হাতীৰ দলটো গিবন অভয়াৰণ্যত যি থৈ অহাৰ ব্যৱস্থা হাতীৰ গিবন অভয়াৰণ্যত থৈ অহাৰ ব্যৱস্থাও কৰা হৈছিল তাৰপিছতো আচলতে খাদ্যৰ সন্ধানতে যিহেতু তেখেতলোকে বাৰে বাৰে ওলাই আহে আৰু এনেদৰে পুনৰ তেখেতলোকে ওলাই আহি এতিয়া এই মুহূৰ্তত লেটেকুজান বাগানৰ সমীপত তেখেতলোকে অৱস্থান কৰি আছে আৰু মই দেখুৱাই আছোঁ আৰু এই যিটো পুখুৰী এই পুখুৰীটোতে তেখেতলোকে জলকেলি কৰাৰ পাছতে এই যি তেখেতলোকে দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰা লোকৰ যি ধান খেতি সেই ধান খেতি খাবলৈ সোমাই যায় ধান খেতি নষ্ট কৰে আমি দেখুৱাই আছোঁ NKTVৰ জৰিয়তে দেখুৱাই আছোঁ এতিয়া বন বিভাগে হাতী জাক পঠিয়াবলৈ চেষ্টা কৰে যদিও কিন্তু বাৰে বাৰে হাতীৰ জাকটো ঘূৰি আহে আমি কথা পাতিবলৈ চেষ্টা কৰিম সেই সন্দৰ্ভতো যে বন বিভাগে চেষ্টা কৰি আছে হাতী জাক পঠিয়াবলৈ কিন্তু হাতী জাক পঠিয়াবলৈ সক্ষম হোৱা নাই বন বিভাগে হাতীজাক অহৰহ চেষ্টা কৰিছে কিন্তু হাতীজাক এতিয়ালৈকে পঠাবলৈ সিহঁতি সক্ষম হোৱা নাই আচলতে ইয়াত খোৱা বস্তু তেখেতলোকে খাদ্যটো পোৱাৰ কাৰণে যোৱা নাই নেকি ধান খেতি পাইছে সিহঁতি পকা ধান গোটেই তহিলং কৰি পেলাইছে মানুহৰ আচলতে ইয়াত মই পৰিৱেশটো পুনৰবাৰ দেখিবলৈ চেষ্টা কৰিম এইটো হাতী এতিয়া পানী খাবলৈ আহিছে এই দৃশ্যটো দেখুৱাই আছোঁ NKTVৰ দৰ্শকসকলক দেখুৱাইছোঁ এনেদৰে আচলতে হাতীৰ যিটো বৃহৎ জাক ইতিমধ্যে এই পুখুৰীটোতে গা ধুই ইয়াতে তেখেতলোকে অৱস্থান যিহেতু কৰিছে ইয়াতে পানী খাইছে কিছু আমি দৃশ্য দেখুৱাইছোঁ পানী খোৱাৰ যিটো দৃশ্য সেই দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেদৰে হাতীৰ দলটোৱে ইয়াতে পানী খাই কিছু সময়ৰ পিছতে ইয়াৰ পৰা ওলাই গৈ দাঁতিকাষৰীয়া অঞ্চলৰ যিসমূহ কৃষি পথাৰ আছে কৃষি পথাৰসমূহত নামিব আৰু সেই কৃষি পথাৰসমূহত তেখেতলোকে কৃষকৰ যি কপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা সেই খেতিডৰা নষ্ট কৰিব আৰু যাৰ ফলতে কৃষক ৰাইজ যথেষ্ট আতংকিত হৈ পৰে আৰু কৃষি পথাৰৰ দাঁতি কাষতে থকা যিসমূহ বাসগৃহসমূহ হাতীয়ে ইতিমধ্যে ভাঙি তছনছ কৰিছে আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যে হাতী মানুহৰ যি সংঘাত সেই সংঘাত এতিয়া এনেদৰে তিতাবৰত আচলতে বছৰ ধৰি হৈ আহিছে আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যে হাতীৰ যিটো দল সেই হাতীৰ দলটো এতিয়া এই মুহূৰ্তত লেটেকুজান বাগিচাৰ সমীপতে অৱস্থান কৰি আছে আৰু লেটেকুজান বাগানৰ পাছৰ ইয়াৰ পৰাই হাতী জাকটো গ্ৰামাঞ্চললৈ ওলাই যাব কৃষি পথাৰসমূহলৈ নামিব আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যে হাতীৰ যিটো আতংক সেই আতংক তিতাবৰত এই মুহূৰ্তলৈকে কিন্তু অব্যাহত হৈ আছে